নমস্কাৰ বন্ধুসকল, আজি গৰুৰ বিহু উপলক্ষে নামনি অসমত এই ধৰণে কিছুমান পৰম্পৰা আছে। এইটো হয়তো আপাৰত নাথাকিবও পাৰে। তো আমি নামনি অসমত বিভিন্ন ধৰণৰ বস্তু এনেকৈ বুটলি আনি আমাৰ গৰুৰ ঘৰত, আমাৰ ভাণ্ডাৰত, মানুহ থকা ঘৰৰ বাৰাণ্ডাত, আমাৰ মন্দিৰত এই ধৰণেই এই বস্তুবিলাক আমি লগাই দিওঁ আগমুহূৰ্তত। আৰু প্ৰত্যেকেৰেই আমাৰ নামনি অসমৰ প্ৰায় প্ৰত্যেক মানুহৰ ঘৰতে এই পৰম্পৰাটো কৰে। এই ধৰণে আমি ৰাস্তাত লগাইছোঁ, আৰু আমি যেনেকেই লগাইছোঁ ঠিক তেনেধৰণে আমাৰ সন্মুখৰ মানুহৰ ঘৰতো লগাইছে। অৰ্থাৎ নামনি অসমৰ এইটো এটা পৰম্পৰা বুলি ক'ব পাৰি গৰু বিহুৰ উপলক্ষে। আগতে আমি নদীত গা ধুৱাব গৈছিলোঁ গৰুবিলাকক। আজিকালিতো আমাৰ নদীত সেনেকুৱা সেই ধৰণৰ পানীৰ ব্যৱস্থা নাই, আৰু পানীও নাথাকে। সেইকাৰণে আজি অত্যাধুনিক পদ্ধতিত মটৰৰ থ্ৰু দি আমি গৰুকেইটাক গা ধোৱালোঁ। গা ধোৱাৰ পিছত আমাৰ এই মালা চেঞ্জ কৰাৰ এটা পৰম্পৰা আছে। এইটো আমি এনেকৈ ৰাস্তাত চেঞ্জ কৰিলোঁ। আইদা লয়া ঘৰত লয়া